আপোনাৰ বয়স যিমানেই নহওক 95 যিমানেই আপোনাৰ বয়স নহওক আপোনাৰ শৰীৰ 25 বছৰীয়া শক্তিৰে ভৰাই তুলিব আপোনাৰ হজম শক্তি মজবুত কৰি শৰীৰটো মজবুত বনাই দিব আপোনাৰ শৰীৰত ইমান শক্তি বঢ়াই দিব যে আপুনি এনি টাইম এনাৰ্জেটিক ফিল কৰিব শৰীৰৰ প্ৰত্যেক পাৰ্টৰ অসুখ নাইকিয়া কৰাৰ লগে লগে শৰীৰটো সাফা কৰিব ৰিজুভিনেট কৰিব সকলো জৰুৰী ভিটামিনছ পুৰা কৰিব এই বস্তুৱে আজি মই যি দুটা বস্তুৰ কথা আপোনালোকক ক'বলৈ গৈ আছো কি সেই দুটা বস্তু জানো আহক ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব এই ভিডিঅ'ত পুৰা নলেজ দিয়া হ'ব খুব জৰুৰী এই বিষয় আপোনাৰ পুৰা শৰীৰ ভালে ৰাখিবলৈ আপোনাৰ হজম শক্তি ভালে ৰাখিবলৈ বহুত বেছি তামঝাম কৰাৰ একো দৰকাৰ নাই মাত্ৰ দুটা বস্তু আপোনালোকে খাব লাগে সেই দুটা বস্তুৰ কথা আজি ক'ম ডাঙৰ প্ৰব্লেমৰ সলিউশন সহজ পদ্ধতিৰে কেনেকৈ কৰিব পাৰি সেই কথাই আমাৰ চেনেলত কোৱা হয় আমাৰ চেনেলত আজিও এটা সহজ উপায় লৈ আহিছো আপুনি সুস্থ সবল হৈ থাকিবলৈ আপুনি এনাৰ্জেটিক আৰু হ্যাপি হৈ থাকিবলৈ আপোনাৰ ঘৰৰ সেই দুটা বস্তু শুদ্ধ পদ্ধতিত খাবলৈ আৰম্ভ কৰি দিয়ক ৰাতি যেতিয়া শুবলৈ যাব আপোনাৰ ভাগৰে হেঁচা মাৰি ধৰে আপোনাৰ হাত ভৰিবিলাকৰ মাসলবিলাকৰ বিষ হয় ইয়াৰ উপৰিও বয়স বঢ়াৰ লগে লগে চকুৰে কম দেখা পোৱা চুলি সৰা সোনকালে বয়সৰ চাপ পৰা বিভিন্ন ধৰণৰ অসুখ হৈ থকা মুখৰ গ্লো নাইকিয়া হোৱা ৰিংকল পৰা এই সকলো প্ৰব্লেমৰ কাৰণে মাত্ৰ আপুনি এই কাম কৰক প্ৰথম বস্তুটো কি ইয়াৰ ইউজ কেনেকৈ কৰিব গ্ৰাউণ্ড নাট বাদাম যিটো ভেৰাইটি পোৱা যায় সৰু ডাঙৰ বগা ৰঙৰ অকমান ৰঙচুৱা ৰঙৰ এনেকৈ বিভিন্ন ধৰণৰ পোৱা যায় আৰু ইয়াৰ সাইজো ভেৰাইটি থাকে ইয়াত আমাক লাগিব সৰু সাইজৰ বাদামটো দামী ড্ৰাই ফ্ৰুটছতকৈও বহুত উপকাৰী যদি আপুনি ইয়াৰ খোৱাৰ প্ৰসেস আৰু মাত্ৰাটো ভালকে জানি লয় এটো কেনেকৈ আমি ইউজ কৰিম ইয়াৰ আগতে ডিটেইলকৈ আমি ইয়াৰ বিষয়ে জানি ল'ব লাগিব বাদামৰ পৰা আমি ভৰপুৰ ক্যালসিয়াম পাওঁ হাড়বোৰৰ উইকনেস কঁকালৰ আৰু আঁঠুৰ বিষ দাঁত উইক হৈ যোৱা ক্যালসিয়ামৰ কমি হলে এই প্ৰব্লেমবোৰ আৰম্ভ হয় আৰু সৰু বাদামটো খোৱাৰ পৰা ভৰপুৰ ক্যালসিয়াম পাব আপোনাৰ শৰীৰে আপোনাৰ প্ৰব্লেমবোৰ ঠিক কৰিব লগতে ক্যালসিয়াম এবজৰ্ব কৰিবৰ কাৰণে আমাক দৰকাৰ পৰে মেগনেছিয়ামৰ এই মেগনেছিয়াম অন্য সোৰ্সৰ পৰা লোৱাৰ দৰকাৰ নাই এই বাদামে আপোনাৰ মেগনেছিয়ামৰ ৰিকুৱাৰমেন্ট পুৰা কৰিব মেগনেছিয়াম আমাৰ নাৰ্ভাছ সিস্টেমৰ কাৰণেও বহুত ভাল মেগনেছিয়াম এটিপি মানে এনাৰ্জি মলিকিউলত লগ লাগি হেতু এক্টিভেট কৰে যিটো কাৰণে আমাৰ সেলছত এনাৰ্জি বনিব পাৰে শৰীৰৰ মাসলছ ৰিলেক্স কৰে আৰু নাৰ্ভৰ সিগনেলক ভালকৈ ট্ৰান্সমিট কৰাটো ই ইম্পৰ্টেন্ট ৰোল প্লে কৰে হাৰ্ট হেলথ ইমপ্ৰুভ কৰে আৰু আমাৰ বোন ষ্ট্ৰেংথ বঢ়ায় আৰু এনেকুৱা বহুত ধৰণৰ কাম আছে মেগনেছিয়ামৰ বাদামৰ ব্যৱহাৰে নাৰ্ভ ব্লকেজৰ প্ৰব্লেমত ভাল কাম কৰিব যিটো আজিকালি একেবাৰে কমন প্ৰব্লেম বডিত ব্লাড কম হোৱাৰ প্ৰব্লেম নাইকিয়া কৰিব বি কমপ্লেক্সৰ কম হোৱা ভৰিৰ বিষ হোৱা মাসলবোৰ টানি ধৰা এইবোৰ এই কাৰণেই হয় যেতিয়া আমাৰ নিউৰজ উইক হ'বলৈ ধৰে যেতিয়া আমাৰ শৰীৰে প্ৰপাৰ সিগনেল নাপায় হাত কঁপিবলৈ ধৰে বা কথাবোৰ পাহৰি যোৱা মেমৰি কম হোৱা চকুৰে কম দেখা পোৱা এইবোৰো প্ৰব্লেম হয় ইয়াত ভিটামিন B6 আছে ভিটামিন E আছে ভিটামিন E থকাৰ কাৰণে এইটোৱে এন্টিঅক্সিডেন্টৰ কাম কৰিব ফ্ৰী ৰেডিকেলছ কেন্সাৰ সেলছ স্কিন ডাল হৈ যোৱা স্কিনত স্পট পৰা পিম্পল এইবোৰ প্ৰব্লেমত ভাল কাম কৰিব শৰীৰ ৰিজুভিনেট কৰে আমাৰ শৰীৰটো নতুন বনোৱাত হেল্প কৰে লগতে ইয়াত বহুত কেইটা ভিটামিনছ আৰু মিনাৰেলছ আছে যিবোৰ আমাৰ শৰীৰৰ কাৰণে বিশেষকৈ জৰুৰী ইয়াত ফাইবাৰ থকাৰ কাৰণে আমাৰ ডাইজেশনত খুব ভাল কাম কৰে জিংক আছে আমাৰ শৰীৰত এনাৰ্জি প্ৰভাইড কৰে আৰু শৰীৰৰ বহুত কেইটা ফাংচন ৰেগুলেট হোৱাত হেল্প কৰে কেনেকৈ ইউজ কৰিব হেতু প্ৰপাৰলি জনাৰ দৰকাৰ সেকেন্ড ইনগ্ৰেডিয়েন্টটো হৈছে কিশমিশ কিশমিশত বহুত ধৰণৰ বেনিফিট পাব ষ্ট্ৰেছ এনজাইটি মনটো অশান্ত হৈ থকা ৰাতি ভালকৈ টোপনি নহা হৰমোনেল ইনবেলেন্স এই সকলোবোৰ প্ৰব্লেমত কিশমিশে বেছ ভাল কাম কৰে ইয়াত পটাছিয়াম থকাৰ কাৰণে ই হাৰ্টৰ কাৰণেও বহুত বেনিফিচিয়েল হাৰ্ট হেলথ হেলদি ৰাখে এইটো খোৱাৰ পৰা আপোনাৰ কনষ্টিপেশনৰ যদি প্ৰব্লেম আছে তাৰ পৰাও আপুনি ফ্ৰী হৈ যাব গেছৰ প্ৰব্লেম থাকিলে ই ভাল কাম কৰিব গেছৰ কাৰণে আমাৰ শৰীৰত বেলেগ পাৰ্টত বিষ হ'বলৈ ধৰে বাৰে যদি গেছ হৈ থাকে ৰাতি শুত আমাৰ মুখলৈ এচিড আহি দাঁতটো এফেক্ট কৰে কিশমিশে তেজ কম থকাৰ প্ৰব্লেম সলভ কৰিব আপোনাৰ ব্লাড প্ৰেছাৰত ই ভাল কাম কৰিব আপোনাৰ স্কিন গ্লো কৰিব হেয়াৰ খুব ভাল কাম কৰিব
ইয়াত বহুত কেইটা নিউট্ৰিয়েণ্টছ আৰু মিনাৰেলছ থকাৰ কাৰণে শৰীৰত বহুত বেনিফিট দিয়ে। ইয়াৰ ইউজ কৰাৰ পদ্ধতি নজনাৰ কাৰণে ইয়াৰ পৰা বেনিফিট ল'ব পৰা নাযায়। জানো আহক ইউজ কেনেকৈ কৰিব। সকলো বয়সৰ মানুহে বাদাম খাব পাৰে। যি বয়স হওক কোনো কথা নাই। বয়স অনুযায়ী আপোনাৰ যিমান বয়স হৈছে আপুনি হাতৰ মুঠিৰে 1 মুঠি আপুনি বাদাম ল'ব। সেইটো বাদাম খোৱাৰ সহজ আৰু সুন্দৰ পদ্ধতি। সিমানখিনিহে আপুনি যিমানখিনি আপোনাৰ মুঠিত উঠিব সিমানখিনি বাদামহে আপুনি খাব লাগে। আপোনাৰ হাতৰ সেই এমুঠি বাদামেই আপোনাৰ কাৰণে যথেষ্ট। সেই এমুঠি বাদাম এটা বাটিত ল'ব আৰু তাত 11টা বা 12টা কিচমিচ ল'ব। এদিনত এই দুটা বস্তু ইমানখিনি প্ৰপৰ্চনত আপোনাৰ কাৰণে দৰকাৰ। এই দুইটা বস্তু ৰাতি পানীত ভিজাই থৈ দিব। আগতে ভালকৈ ধুই ল'ব। পানীত ভিজাই থৈ ৰাতিপুৱা সেই বস্তুখিনি আপুনি খাব। খালী পেটতো খাব পাৰে, নহ'লে এনেও খাব পাৰে, নাস্তাৰ লগতো খাব পাৰে। কিন্তু খাব কেনেকৈ, যেনেকৈ আপুনি সুবিধা পায়। আপুনি স্মুদি বনাই খাব পাৰে, আপুনি চালাডত দি খাব পাৰে, নহ'লে আপুনি এনেই কেঁচাকৈও খাব পাৰে। যেনেকৈ মন যায় আপুনি তেনেকৈয়ে খাব পাৰে। পানীত ভিজাই খোৱাৰ কাৰণে আপোনাৰ ডাইজেশ্যন খুব ভাল হ'ব আৰু পানীত ভিজাই থোৱাৰ কাৰণে ইয়াৰ যিমানবোৰ নিউট্ৰিয়েণ্ট আছে সেইবোৰ আৰু বাঢ়ি যায়। বাদাম কেইটাৰ বাকলি গুচাইও খাব পাৰে, নহ'লে বাকলিৰ সৈতেও আপুনি খাব পাৰে, একো প্ৰব্লেম নাই। এনেকৈ 2 দিনমান খালেই গম পাব শৰীৰত আপুনি ভৰপূৰ এনাৰ্জি পাইছে। নাৰ্ভ ব্লকেজ, আঁঠুৰ বিষ, ভাগৰ লাগি থকা, ভাল টোপনি নহা, ষ্ট্ৰেছ হৈ থকা এই সকলোবোৰ প্ৰব্লেম দূৰ কৰিব এই পদ্ধতিয়ে। অভাৰঅল শৰীৰৰ প্ৰায় সকলো প্ৰব্লেমতে খুব ভাল কাম কৰিব এই পদ্ধতিয়ে। ভাল ডাইজেশ্যন হ'ব আৰু যেতিয়া আমাৰ ভাল ডাইজেশ্যন হয় শৰীৰৰ 90% অসুখ এনেই ঠিক হৈ যায়। আৰু বহুত মানুহৰ প্ৰটিনৰ কমি হয়। ইয়াৰ অন্য এটা কাৰণ হয় কেতিয়াবা ইউৰিনৰ লগত প্ৰটিন ওলাই যায়। এইটো কাৰণে বহুত প্ৰব্লেমৰ লগতে আমাৰ মাছলছ উইক হৈ যায়। শৰীৰত প্ৰটিন বহুত জৰুৰী, আপোনালোক সকলোৱে জানে। তাৰ বাহিৰেও যিসকল বয়সস্থ লোক তেওঁলোকৰো মাছলছ দিনক দিনে উইক হৈ যায়। এই দুইটা বস্তু এই পদ্ধতিত খালে আপুনি শৰীৰত প্ৰটিন ভৰপূৰ মাত্ৰাত পাব। আপোনাৰ প্ৰটিনৰ কমি এই পদ্ধতিয়ে দূৰ কৰিব আৰু খুব সহজতে হজমো হ'ব এই আহাৰ। আমাৰ শৰীৰটো সুস্থ, সবল আৰু হেল্ডি হৈ থাকিবলৈ, এনাৰ্জিৰে ভৰপূৰ হৈ থাকিবলৈ এই পদ্ধতি খুব সহজ আৰু সুন্দৰ। যিসকলে মোৰ ভিডিঅ' চাই আছে আপোনালোক সকলোৱে এইটো ইউজ কৰাটো দৰকাৰ। সকলো বয়সৰ মানুহে কৰিব পাৰে, ইয়াত বয়সৰ কোনো কথা নাই। আপোনাৰ শৰীৰ শক্তিৰে ভৰপূৰ কৰি তুলিব। এইটো আছিল আমাৰ আজি খুব ইম্পৰ্টেণ্ট টপিক। নিজে ইউজ কৰাৰ উপৰিও আনকো ইউজ কৰিবলৈ কওক। ভিডিঅ'টো শ্বেয়াৰ কৰিব। নিজৰ খুব যত্ন ল'ব। সুস্থ সবল হৈ থাকিব আৰু সুখী হৈ থাকিব। মোৰ শুভেচ্ছা থাকিল।